নমস্কাৰ। সকলোলৈকে সাদৰ সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ মোৰ উপন্যাসিকা বিয়লিৰ ৰ'দালিৰ পঞ্চম খণ্ড। এদিন কানুখুৰাৰ আবেলিৰ অন্তৰ্ধানৰ ৰহস্য ফাদিল হ'ল। বুলিয়ে মিঠাই খাম বুলি কোৱাত বিমল ওচৰৰ শৰ্মা হোটেললৈ গৈছিলে। সোমাই যাওঁতেই দেখিলে কানুৱে টেবুল মচি আছে। বুজিবলৈ আৰু একো বাকী নাথাকিল। কানুৰ চকুৱে চকুৱে পৰিল যদিও একো নোকোৱাকৈয়ে বিমল ফোঁ ফুৱাই ওলাই গ'ল। ৰাতি ঘূৰি আহি কানুৱে চুচুক চামাককৈ বিমলৰ পাছে পাছে ফুৰিছে, কিন্তু একো ক'ব পৰা নাই। অভিমানতে বিমলে তালৈ ঘূৰিকে চোৱা নাই। একোবত বিমলক আগভেটি ধৰি কানুৱে ক'লে, বাবা, মোৰ কথাটো এবাৰ শুনাচোন। কানুৰ মুখলৈ নোচোৱাকৈয়ে বিমলে গুমুঠাকৈ ক'লে, কি শুনিব লাগে? তুমি ক'লৈ যোৱা, কি কৰা, সেয়া তোমাৰ মৰ্জি, মোৰ শুনিবলৈ কি আছে? হতাশ হৈ কানুৱে বিমলৰ আৰু কাষ চাপি ক'লে, বাবা, তেনেকৈ নক'বা, তোমালোকৰ বাদেনো মোৰ কোন আছে? কানুৰ কথাত বিমলৰো মনটো সেমেকিল। ঠিকেই, কানুৰ যিদৰে কোনো নাই, সেইদৰে কানুৰ বাদে সিহঁতৰো কোনো নাই। সেয়ে চাগৈ অভিমানটো অলপ বেছি হয়। তথাপি পৰিস্থিতিৰ জেৰ টানি সি ক'লে, ঠিকেইতো, সেয়ে মই বাৰে বাৰে সোধাৰ পাছতো তুমি উত্তৰ নিদিলা, মোক নজনালা। মোৰ কিমান বেয়া লাগিছিল তুমি জানা? কানুৱে বুজিলে বৰফ গলিবলৈ লৈছে। জানো, আচলতে অসীম আৰু বুলিক কিবা এটা ভালকৈ খুৱাব পাৰিম বুলিহে। বিমলে মুখতে ধৰি ক'লে, সেইটোকে মোক কিয় ক'ব নোৱাৰিলা? অলপ সাহস পাই কানুৱে বিমলৰ দুই হাত মুঠা মাৰি ধৰি বুজনিৰ সুৰত ক'লে, এৰা, তোমাক ক'ব লাগিছিল, তুমি মনত দুখ পাবা বুলিয়েই নক'লোঁ। চোৱা বাবা, তুমি মোক খং কৰা, কাজিয়া কৰা, যি কৰা কৰা, কিন্তু মোৰে শপত, বেয়া পাই নাথাকিবা, মই যে সহ্য কৰিব নোৱাৰিম। দুয়োটাৰে চকু সেমেকি গ'ল। দুখোটা চকুৰ পানীয়ে উটুৱাই নিলে বিমলৰ যত অভিমান। কানুৱে এখন হাত বিমলৰ কান্ধত থৈ ক'লে, বাবা, এই কামটো কৰি মোৰ আৰু এটা লাভ হ'ল জানা? কিছু আচৰিত হৈ বিমলে সুধিলে, কি লাভ হ'ল মানে? কানুৱে উৎসাহেৰে ক'লে, হোটেলৰ ৰান্ধনীজনৰ পৰা কিবা কিবি ৰান্ধিবলৈকো শিকিলোঁ। এতিয়া আৰু কোনে পায়? আমাৰ পাকঘৰৰ পৰাও ওলাব এগ ৰোল, অসীমৰ চিলি চিকেন, বুলিৰ খিচিৰি, হয়নে নহয় কোৱা? হাঁহি হাঁহি দুয়োটা পাকঘৰ সোমাল ৰাতিৰ সাজৰ দিহা কৰিবলৈ বুলিক ইতিমধ্যে বিমলে খোৱালে। দিনৰে ভাত কেইটামান আছিল, তাকে গাখীৰ অকণমানে সানি লৈ খুৱাই দিলে। পাকঘৰত ইটো সিটো কৰি থাকোঁতে বিমলে অসীমৰ সমস্যাটো কানুৰ আগত উলিয়ালে। কানুৱেও চিন্তা কৰিলে, হয়তো সিও মন নকৰা নহয়। অসীমে অনবৰতে চকুহাল ঘোপা কৰি থাকে, দাঁত কৰিচি থকা যেনো লাগে দেখিলে। কি কৰিব? কাক সুধিব? ঠিক বুজিছে সি, এইবিলাক ভাল লক্ষণ নহয়, কিন্তু সিহঁতৰ অভিজ্ঞতাই বা কিমান? চাপৰিলেতো মেঘ নেৰাই, কিবা এটা কৰিব লাগিব। কানুৱে বহুত সময় চিন্তা কৰি কৰি এটা সময়ত বিমলক ক'লে, বাবা, উপায় এটা বিচাৰি পাইছোঁ। ভঙা চিঙা ফলা চিৰা কৰিবলৈ দি যদি তাক ব্যস্ত ৰাখোঁ, তেতিয়া তাৰ ভিতৰৰ খংটো বাহিৰ উলিয়াই দিব পাৰিলেই ই শান্ত হৈ পৰিব। একো নুবুজি বিমলে সুধিলে, ভঙা চিঙা ফলা চিৰা কৰিবলৈ দিব লাগিব মানে? তেতিয়া কি হ'ব? জানো পাই। কানুৱে এইবাৰ বিজ্ঞৰ দৰে ক'লে,
ৰ'বা তোমাৰ বহীবিলাকৰ পিছফালে খালী কাগজ যে আছে সেই আটাইবোৰ তুমি সমানকৈ কাটি ভালকৈ জাপি তাৰ টেবুলত থৈ দিবা কালিলৈ। ময়ো ৰং পেঞ্চিল বাকচ কিনি আনিম। কালিলৈ স্কুলৰ পৰা অহাৰ পাছত তাৰ ওচৰলৈ নাযাবা, পঢ়াৰ কথাও নক'বা। মাজতে ধৰি বিমলে সুধিলে, তাৰ স্কুলৰ কামবোৰ, হোমৱৰ্কবোৰ? কানুৱে অলপ ডাঙৰকৈয়ে ক'লে, হেই এদিন নকৰিলে একো নহয়, দৰকাৰ যেন দেখিলে তুমিয়েই বাওঁ হাতেৰে লিখি দিবা। বিমলৰ হাঁহি উঠি গ'ল। হয়, এদিন সি সেইটো কাম নকৰা নহয়, কিন্তু উপায় নাছিল। হোমৱৰ্ক শেষ নহওঁতেই অসীমৰ টেবুলতে টোপনি গৈছিল। সেয়ে আৰু ধৰা পৰি লাজ পোৱাৰ সুৰত ক'লে, তোমাৰো যে কথা আৰু, কাগজ ৰং পেঞ্চিল টেবুলত সজাই থলোঁ বাৰু, তাৰপাছত কি হ'ব? কানুৱে মুখনি মাৰি ক'লে, তাৰপিছত কি? তাৰপিছত একো নাই, যি কৰিব অসীমে কৰিব। আলেঙে আলেঙে চাই থাকিবা, দেখা যাওক ক'ৰ পানী ক'লৈ যায়। দীঘল হুমুনিয়াহ এটাই কানুক অবশ কৰি তুলিলে। ঠিক এনেকুৱা এটা খঙেই লম্ভিছিল তাৰ আকৰি ভনীয়েকজনীৰ মূৰত। নাভাবোঁ বুলিলেও স্মৃতিৰ অতল তলিৰ পৰা উজাই আহে কজলা বেদনাবোৰ, বুকুখন ক'লা কৰি যায়। কানুৰ টেকনিকে কাম দিছিল। প্ৰথম দেখিয়েই অসীমে কাগজ পেঞ্চিলবোৰ দলিয়াই দিলে। সিঁচৰিত হৈ পৰা কাগজবোৰৰ মাজত বহুত সময় থৰ লাগি বহি ৰ'ল। তাৰপিছত পেঞ্চিলেৰে আচিয়াই বাচিয়াই কাগজবোৰ ফালিলে, মুঠিয়াই বল কৰি মাটিত পেলাই গচকিলে, যেন এফালৰ পৰা পৃথিৱীখনকে শেষ কৰি দিব। বিমলে ভায়েকৰ অৱস্থাটো সহিব নোৱাৰি আগবাঢ়ি যাবই খুজিছিল শান্ত কৰিবলৈ। কানুৱেহে থাপ মাৰি ধৰি ৰখালে। হেই ৰ'বা। সঁচাকৈয়ে এসময়ত অসীমে ভালদৰে মাটিতেই বহি লৈ আঁকিবলৈ ল'লে। কি আঁকিছে সি নাজানে, মাথো আঁকিছে। এনেকৈ লাহে লাহে বিমলে দেখিলে অসীম শান্ত হৈছে। শান্ত হৈ অসীমে লাহে লাহে ছবি আঁকিবলৈ লৈছে। বিমলৰ বুকুখন জোৰ পৰি গ'ল। কানু আৰু বিমল দুয়োটাই হাতে হাত